ৰূপচাম জীৱন যাত্ৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 31 অক্টোবৰ আৰু অহাকালিৰ পৰা নৱেম্বৰ মাহৰ প্ৰথমটো দিন ষ্টাৰ্ট হ'ব আৰু প্ৰত্যেকবাৰ মাহৰ শেষতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ যে আপোনালোকৰ যিখিনি ৰেচন কাৰ্ড আছে বা বেংক একাউণ্ট আছে, আধাৰ কাৰ্ড আছে নাইবা ছ'চিয়েল মিডিয়া যদি ইউজ কৰি আছে তেনেহ'লে কেনেধৰণৰনো সাল সলনি ঘটিব তাৰে বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো যথেষ্ট ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক এটা কৰা নাই প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনে ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ। যিটো নিয়ম সাল সলনি হ'ব গৈ আছে এইটো হৈছে বেংক একাউণ্টৰ ক্ষেত্ৰত। আপোনালোকে নিশ্চয় জানে আপোনালোকৰ যদিহে এটা বেংক একাউণ্ট আছে তেনেহ'লে নমিনি নিশ্চয় আছে। আগতে আমাৰ কি আছিলে যে নমিনি এজনহে আমি বেংক একাউণ্টত এড কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া এজনৰ বাদে 4জন আপোনালোকে এড কৰিব পাৰিব। কিন্তু এইটো লকাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব আৰু একাউণ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। লকাৰৰ ক্ষেত্ৰত অকণমান বেলেগ হ'ব। লকাৰৰ ক্ষেত্ৰত এনেধৰণৰ হ'ব যে যদিহে প্ৰথম যিজন নমিনি তেওঁৰ কিবা কাৰণত মৃত্যু হৈ গ'ল তেতিয়াহে ছেকেণ্ড নমিনিজনে সেই সামগ্ৰী বা পইচাটো উলিয়াব পাৰিব, তেনেকুৱা ধৰণৰ। আৰু যদি বেংক একাউণ্টৰ ক্ষেত্ৰত কওঁ তেতিয়াহ'লে আপোনালোকে পাৰ্চেণ্টেজ ৱাইজ মানে ভগাই দিব পাৰিব নমিনি 4জনক। তো এনেকুৱা ধৰণৰ সাল সলনি এতিয়া 1 নৱেম্বৰৰ পৰা দেখিবলৈ পোৱা যাব। গতিকে এইটোৱে আছিলে প্ৰথমটো আপডেট যে বেংকৰ ক্ষেত্ৰত নমিনি আপোনালোকৰ যদি বেছিকৈ ধৰি লওক এটাতকৈ অধিক এড কৰিব বিচাৰে তেনেহ'লে 4জনকৈ আপোনালোকে এড কৰিব পাৰিব। পিছৰ যিটো সাল সলনি নীতি নিয়মৰ ক্ষেত্ৰত সাল সলনি হ'ব গৈ আছে সেইটো হৈছে আপোনাৰ ঘৰত যদি এখন গাড়ী আছে, গাড়ীখনত ধৰি লওক ফাষ্টেগটো এৰাই গৈছে বা ফাষ্টেগ কৰা হোৱা নাই, তেতিয়াহ'লে আপোনালোকে ধৰি লওক টোল গেটত পইচা দিব লগা হ'লে আপোনালোকৰ ধৰি লওক ফাষ্টেগ থাকিলে ধৰি লওক 100 টকা দিলেও হয়, কিন্তু এতিয়াৰ পৰা UPI বা কেছো প্ৰযোজ্য হৈছে হ'ব গৈ আছে 15 নৱেম্বৰৰ পৰা। আৰু যদিহে আপোনালোকে UPI থ্ৰুদি পে'মেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে ধৰি লওক যদিহে ফাষ্টেগ থাকিলে 100 টকা দিব লাগিছিলে তেতিয়া UPI থ্ৰুদি 125 টকা দিব লাগিব, আৰু যদি কেছ পে'মেণ্ট কৰে তেতিয়াহ'লে 200 টকা দিব লাগিব। আৰু এই ক্ষেত্ৰত এইকাৰণেই ডিজিটেল ইণ্ডিয়া ধৰি লওক UPI থ্ৰুদি যাতে মানুহখিনি সজাগ হ'ব পাৰে তাৰ বাবে এই ব্যৱস্থাটো কৰা হৈছে। গতিকে আপোনালোকৰ যদি এখন গাড়ী আছে, আপোনালোকে যদি ফাষ্টেগ কৰা নাই বা এৰাই গৈছে তেতিয়াহ'লে আপোনালোকে এই ব্যৱস্থাটো ইউজ কৰি পেলাইও পে'মেণ্ট কৰিব পাৰিব। এতিয়া আহোঁ নেক্সটটো আপডেট। ইয়াৰ পিছৰ যিটো আপডেট হৈছে সেইটো হৈছে ছ'চিয়েল মিডিয়াৰ ওপৰত। আপুনি যদি ফেচবুক চলায় বা ইনষ্টাগ্ৰাম চলায় তেতিয়াহ'লে ধৰি লওক আপুনি কিবা এটা বেয়া পোষ্ট আপলোড কৰিছে, তেতিয়াহ'লে ধৰি লওক চৰকাৰৰ যদি কিবা কাৰণত চকুত পৰিছে তো তেওঁলোকে ডাইৰেক্টলি যিটো চৰকাৰৰ যিটো IT বিভাগ থাকে তেওঁলোকে ডাইৰেক্টলি সেই পোষ্ট বা ভিডিঅ'টো ডিলিট কৰোৱাব পাৰিব। আগতে কি আছিলে যে ফেচবুক যিবিলাক এপছবিলাক আছিলে ছ'চিয়েল মিডিয়া, ফেচবুক হওক ইনষ্টাগ্ৰাম হওক, তেওঁলোকে চৰকাৰক ইনভলভ হ'ব দিয়া নাছিলে। কিন্তু এতিয়াৰ পৰা চৰকাৰে কি কৰিছে যে তেওঁলোকে কোনোবাই যদি ধৰি লওক কিবা এটা বস্তুৰ ওপৰত নিজৰ মতামত দিব বিচাৰে, নিজৰ ফালৰ পৰা কিবা এটা ক'ব বিচাৰে যে চৰকাৰৰ ফালৰ পৰা যদি সেই মন্তব্যটোৰ ওপৰত ধৰি লওক সন্তুষ্ট নহয় তেতিয়াহ'লে তেওঁলোকে ডিলিট কৰি দিব পাৰে। কিন্তু এই বস্তুটোৰ ওপৰত হয়তো পিছলৈকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই বিষয়ত আপোনালোকে কি কয় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যিটো আপডেট হৈছে এইটো হৈছে এখন ৰেচন কাৰ্ডৰ ওপৰত। ৰেচন কাৰ্ড এখন যদি আপোনালোকৰ হাতত আছে তেতিয়াহ'লে আপোনালোকে এই নৱেম্বৰ মাহৰ পৰা চাউলৰ লগতে দাইল, চেনি এইবিলাকো অন্তৰ্ভুক্ত হ'ব, মানে আপোনালোকে লাভ কৰিব সুলভ মূল্যত। আৰু যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ডখন এপ্লাই নাই কৰা বা এতিয়ালৈকে পোৱা নাই তেতিয়াহ'লে আপোনালোকে ওচৰৰ যিখন ৰেচন কাৰ্ডৰ দোকান তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। অফলাইন কৰিলে বেছি ভাল হয়।
আৰু আহাৰ চান্স থাকে, কিন্তু অনলাইন কৰিলে কেতিয়াবা নাহে বা ধৰি লওক ইৰৰ দেখায় নাইবা কেতিয়াবা বন্ধ হৈ থাকে। তো গতিকে আপোনালোকে অফলাইন কৰিলে বেছি সুবিধা হ'ব আৰু আহাৰ চান্স থাকে ৰেচন কাৰ্ডখন। গতিকে আপোনালোকে আৰু যদি ৰেচন কাৰ্ডৰ ওপৰত কি ধৰি লওক সুবিধা আছে, ৰেচন কাৰ্ড এখন থাকিলে কি সুবিধা পায় এজন প্ৰাৰ্থীয়ে, সেই বিষয়ত যদি আপোনালোকে নাজানে তেনেহ'লে এই বিষয়ত মই ডিটেইলছত ভিডিঅ' এটা বনাই থোৱা আছে, আপোনালোকে তাত গৈ পেলাই চাই ল'ব পাৰে। আৰু যদি লিংকটো লাগে তেনেহ'লে মই ডেছক্ৰিপশ্যনত নিশ্চয় দিম। আহক তেন্তে দ্বিতীয়টো আপডেটলৈ আগবাঢ়ো। আপডেট আধাৰ কাৰ্ডৰ ওপৰত ইউআইডিএৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে যে আপোনালোকৰ ধৰি লওক এখন আধাৰ কাৰ্ডত নিজৰ নামটো ভুল আছে, নাইবা ইমেইল আইডি ফোন নম্বৰ ভুল আছে, নাইবা এড্ৰেছ কিবা কাৰণত আপোনালোকৰ ভুল আছে, আপোনালোকে শুদ্ধ কৰিবৰ কাৰণে এখন আধাৰ চেণ্টাৰ বা আধাৰ দোকানত যাব লগা হয় আগতে। কিন্তু এতিয়াৰ পৰা তেওঁলোকে কি কৰিছে যে এটা ৱেবছাইট এটা মুকলি কৰিছে, আৰু সেইটোৰ থ্ৰুতে আপোনালোকে নিজে ঘৰতে এইসমূহ ঠিক কৰি ল'ব পাৰিব। আৰু তাৰ ওপৰত যিটো এটা পইচাত মানে পে'মেণ্ট এটা ধাৰ্য কৰিছে, সেই পে'মেণ্টটো আপোনালোকে দি পেলাই এইখিনি কাম কৰি ল'ব পাৰিব। গতিকে এইখিনিয়ে আছিল আজিৰ আপডেট। আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ মোক নাপাহৰিব, আৰু যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।